কিন্তু আজি যিটো সামাজিক ব্যাধি হৈ ৰূপ লৈ আছে সেইটোৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগে। যেনেকৈ এদিন আমি কৰোণা আহোঁতে আমি ভাবিছিলোঁ এইটোতো চাইনাৰ এখন প্ৰদেশত মানে এইটো হৈছে, এইটো লৈ পেলাই আমি কিয় টেনশ্যন কৰিম। সঁচাকৈ এদিনা ৰাতিপুৱা চাহ খাই থাকোঁতে মই কিবা এটা পোষ্ট পালোঁ যে এনেকৈ চাইনাত হেৰি হৈছে, কেজুৱেলি লৈছোঁ বোলে চাইনাত হৈছে এইটো, আৰু মানে এটা নিউজ বনাই আৰু দিছে আৰু ইন 2 months দ্য এণ্টায়াৰ ৱৰ্ল্ড ৱাজ কেজড। চবকে ঘৰৰ ভিতৰত সোমাই দিলে, আমাৰ ব্যক্তিগত লাইফটো নাইকিয়া কৰি পেলালে। আজি এই যে যিটো ড্ৰাগ এবিউজৰ যিটো সমস্যা আমি এতিয়াও হালকা হিচাপত লৈ আছোঁ। আমি এতিয়াও এই ৱৰ্ল্ড এণ্টি ড্ৰাগ ডেত আমি অবজাৰভেশ্যনৰ কাৰণে ৰৈ থাকোঁ, কিন্তু এভৰি ডে আমাৰ কোনো না কোনো এজন ইউথ যিসকলৰ ওপৰত আমাৰ সমাজটো নিৰ্ভৰ হ'ব, কালি দেশখন নিৰ্ভৰ হ'ব, এওঁলোক আজি বিপদগামী হৈ আছে, বিপদগ্ৰস্ত হৈ আছে। গতিকে এওঁলোকৰ লগত থিয় দিয়াটো আমাৰ কাৰণে জৰুৰী, আৰু লগতে আৰু কোনোবা এজন আমাৰ প্ৰস্পেক্টফুল লাইফ যাতে এই ট্ৰেপত পৰি নাযায় তাৰ কাৰণে আমি সকলোৱে যত্ন কৰিব লাগে।